নমস্কাৰ স্বাগতম জনাইছো দা অপিনিয়নলৈ শুৱালকুছিৰ পাঠশালাৰ পিছত এবাৰ নলবাৰীতো দেখা গল মনোৰঞ্জন তালুকদাৰৰ সমৰ্থনত এক বিশাল ৰোড শ্ব' স্বতঃস্ফূৰ্তভাৱে নলবাৰীৰ বহু লোক ওলাই আহিল মনোৰঞ্জন তালুকদাৰৰ সমৰ্থনত আৰু সকলোৱে সমস্যাৰে উচ্চাৰণ কৰিলে মনোৰঞ্জন জিন্দাবাদ বৰপেটা লোকসভা সমষ্টিৰ CPIM দলৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ সমৰ্থনত নলবাৰীত হোৱা এই বিশাল ৰোড শ্ব'য়ে প্ৰতিফলিত কৰিছে মনোৰঞ্জন তালুকদাৰৰ জয়ৰ সম্ভাৱনা আমি দেখুৱাব খুজিছো এই ৰোড শ্ব'ৰ কিছু দৃশ্যাংশ Club Jinabad, CPIM Jinabad, Kasiaturi Tarar Sinan Bhot, Diok, সংবিধান রক্ষার স্বার্থত কাশিয়াতুরি তরার সিনাত ভোট দিয়ক মূল্য বৃদ্ধির বিরুদ্ধে কাশিয়া Club Jinabad, CPIM Jinabad, Kasiaturi Tarar Sinan Bhot দিয়ক সংবিধান রক্ষার স্বার্থত কাশিয়াতুরি তরার সিনাত ভোট দিয়ক মূল্য বৃদ্ধির বিরুদ্ধে কাশিয়াতুরি অসমৰ জ্বলন্ত সমস্যাসমূহ সংসদত দাঙি ধৰিবলৈ কংগ্ৰেছ মনোৰঞ্জন তালুকদাৰক জয়ী কৰক নিৰ্বাচনী ব্যস্ততাৰ মাজতে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মনোৰঞ্জন তালুকদাৰে কংগ্ৰেছ দলৰ সৈতে চলি থকা কিছু মতানৈক্যৰ কথাও উল্লেখ কৰে উল্লেখযোগ্য যে 16টাকৈ ৰাজনৈতিক দলে গঠন কৰিছিল বিৰোধী ঐক্য মঞ্চ আৰু বিৰোধী ঐক্য মঞ্চৰ আলোচনা হোৱা সত্ত্বেও কংগ্ৰেছে সেই আলোচনাক নৎসাত কৰি বৰপেটা লোকসভা সমষ্টিত প্ৰাৰ্থী প্ৰদান কৰিছিল আনফালে CPIM দলে পূৰ্ব প্ৰতিশ্ৰুতি অনুসৰি কংগ্ৰেছৰ লগত পতা বা বিৰোধী ঐক্য মঞ্চৰ নেতাসকলৰ লগত চলা আলোচনাৰ মাজেদি মনোৰঞ্জন তালুকদাৰক বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছিল আনহাতে কংগ্ৰেছৰ লগত ইয়াৰ ফলত সৃষ্টি হয় কিছু মতানৈক্যৰ আৰু একে সময়তে ৰাইজৰ দল বা অসম জাতীয় পৰিষদ তথা জিপাল কৃষক সন্থাকে ধৰি বহুতো অৰাজনৈতিক বা ৰাজনৈতিক সংগঠনে কিন্তু কংগ্ৰেছৰ বিপৰীতে মনোৰঞ্জন তালুকদাৰক সমৰ্থন জনাইছে লগতে ৰাজ্যৰ প্ৰায় 77 জন বুদ্ধিজীৱীও কংগ্ৰেছৰ উচ্চ মহললৈ মনোৰঞ্জন তালুকদাৰক সমৰ্থন কৰি পত্ৰ প্ৰেৰণ কৰিছিল কিন্তু এই সকলোবোৰ নেউচি কংগ্ৰেছ দলে বৰপেটা লোকসভা সমষ্টিত প্ৰাৰ্থী প্ৰদান কৰিছিল আৰু এনে অৱস্থাৰ পৰিপ্ৰেক্ষিততে কংগ্ৰেছৰ শেহতীয়া স্থিতিক লৈ এক বিশেষ মন্তব্য প্ৰদান কৰে মনোৰঞ্জন তালুকদাৰে আমি দেখুৱাব বিচাৰিছো বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থীগৰাকীৰ সেই বিশেষ বক্তব্য আলোচনা আমি কৰা নাই অখিল গগৈ কিবা আলোচনা কৰি আছে এটা কি হয় নাজানো আউটকাম আমিতো বাৰে বাৰে আহ্বান জনাই আছোঁ তেওঁলোকে কেণ্ডিডেট দিয়াৰ আগতে আমি কৈছিলোঁ যে এই চিটটোত আমি CPIM খেলিম তেওঁলোকে কেণ্ডিডেট ঘোষণা কৰাৰ পিছত আমি তেওঁলোকক অনুৰোধ জনাইছিলোঁ তেওঁলোকে কেণ্ডিডেট নমিনেশ্যন দিব নালাগে নমিনেশ্যন দিয়াৰ পিছত অনুৰোধ জনাইছিলোঁ তেওঁলোকে উইথড্ৰ কৰি লওক অকল আমি নহয় অসমৰ বাকী যি বিৰোধী দলবিলাক আছে ৰাইজৰ দল জাতীয় পৰিষদ CPIMটো আমি কৈছোঁৱে CPIML সকলোৱে অনুৰোধ জনাইছে কংগ্ৰেছক যে তেওঁলোকৰ কেণ্ডিডেটটো উঠাই লোৱা উচিত আৰু তাৰপিছতো আমি দেখিছোঁ যে অসমৰ 77 জন বুদ্ধিজীৱী আমাৰ অসমৰ বিবেক স্বৰূপ হীৰেণ গোহাঁইৰ নেতৃত্বত মুকলি চিঠি লিখি পেলাই তেওঁলোকক আবেদন জনাইছে যে তেওঁলোকৰ কেণ্ডিডেট তেওঁলোকে উঠাই ল'ব লাগে তেওঁলোকে উঠাই লোৱা নাছিল আমি স্বাভাৱিকতে এই সম্পৰ্কত আৰু বিশেষ মন্তব্য নিদিওঁ কিন্তু আমি আমাৰ বৰপেটা লোকসভা সমষ্টিৰ ভোটাৰ ৰাইজক অনুৰোধ কৰিছিলোঁ যে তেওঁ দলে যিহেতু তেওঁলোকে উঠাই নল'লে এতিয়া আমি মানুহৰ মাজত ঐক্য স্থাপন কৰিব লাগে যি ঐক্যৰ জৰিয়তে আমি বিজেপি অগপক পৰাজিত কৰিব পাৰিম সেই ঐক্য আজি প্ৰতিস্থাপিত হৈছে জনসাধাৰণে কৈছে নাই আমি এজনকে ভোট দিম আৰু সেইজন আমি মনোৰঞ্জন তালুকদাৰক ভোট দিম ৰাইজে এই মতামত দিয়াৰ পিছত এতিয়া ডিছকাশ্যন চলি আছে কি আহে নাজানো
অপূৰ্ব পদযাত্ৰা হৈছে আজি ৰাইজৰ সহযোগ নাপালে CPM-ৰ এই ধৰণৰ এটা শোভাযাত্ৰা সংগঠিত কৰাটো সম্ভৱ নহ'লহেঁতেন আৰু ৰাইজে স্বতঃস্ফূৰ্তভাৱে যাৰ যি গাড়ী ঘোঁৰা আছে নিজে লৈ উলিয়াই আনিছে আমিতো ভাড়া কৰা নাই মানুহে গাড়ী ঘোঁৰা লৈ ওলাই আহি এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে গোটেই চহৰখনত আমি পৰিভ্ৰমণ কৰাৰ সময়ত ৰাইজেও বৰ উঠাৰে আমাক ৰিচিভ কৰিছে আৰু আমি স্বাভাৱিকতে আশ্বাস পাইছোঁ যে আমি আনন্দিত হৈছোঁ বিভাজনৰ ৰাস্তা বেছি নাই আৰু কংগ্ৰেছক এতিয়া মানুহে যিসকল কংগ্ৰেছৰ সাধাৰণ সমৰ্থক আছিল বা দ্বিতীয় পৰ্যায়ৰ নেতা আছিল তেওঁলোকেও কৈছে নাই এই বুজাবুজিটো নকৰি কংগ্ৰেছে ভুল কৰিছে এতিয়া আমি স্বাভাৱিকতে CPM-এ দীৰ্ঘদিন ধৰি পেলাই বুজাবুজিৰ সপক্ষে ঐক্য আনাৰ সপক্ষে কাম কাজ কৰিছে ঘোষণাও কৰি দিছে আৰু CPM-ৰ প্ৰাৰ্থীকো তেওঁলোকে গ্ৰহণ কৰিছে সেইকাৰণে বিশেষ ভোট ভাগাভাগি নিশ্চিতভাৱে CPM NDA মাজত হ'ব এয়াই আছিল বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থীজনৰ বক্তব্য তেখেতৰ বক্তব্যৰ পৰা এটা কথা অনুমান কৰিব পাৰি যে কংগ্ৰেছে বিৰোধী ঐক্য মঞ্চৰ নীতি বহিৰ্ভূত কাম কৰিছে বা বিৰোধী ঐক্য মঞ্চৰ আলোচনাক তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব নিদিলে একে সময়তে বহুতো ৰাজনৈতিক বা অৰাজনৈতিক ব্যক্তিয়ে সময় থাকোতে কংগ্ৰেছক ভুল শুধৰাই ল'বলৈও আহ্বান জনাইছে গতিকে এনে পৰিস্থিতিত কংগ্ৰেছে কি সিদ্ধান্ত লয় বা এই দুইগৰাকী প্ৰাৰ্থীৰ মাজত নিৰ্বাচনী যুঁজ কেনে হৈ পৰে গুৰুত্বপূৰ্ণ কথা হৈ পৰিব দেশক গদি মিডিয়াৰ কবলৰ পৰা বচাওক স্বতন্ত্ৰ আৰু নিৰ্ভীক সাংবাদিকতাক সমৰ্থন কৰিবলৈ দ্য অপিনিয়নক সহায় কৰক আপুনি যদি ফেচবুকত চাই আছে তেনেহলে ফলো কৰক আৰু ইউটিউবত যদি আমাক চাই আছে তেনেহলে সাবস্ক্ৰাইব কৰি দিয়ক লগতে আমাৰ এই স্বতন্ত্ৰ সংবাদধাৰা আগুৱাই নিবলৈ স্ক্ৰিনত দিয়া একাউণ্ট নম্বৰৰ জৰিয়তে আমাক আৰ্থিকভাৱে সহায় কৰিবলৈ অনুৰোধ জনালোঁ